My dear student, welcome to my channel English Learning Assam. I Shahabuddin Mullah, PGT English, going to start a new video on my channel English Learning Assam. Today I start a new and interesting and important topic from English grammar, that is tense. টেন্সৰ বিষয়ে আমি আজি তোমালোকক মোৰ প্ৰথম অনলাইন ক্লাছৰ জৰিয়তে টেন্সৰ বিষয়ে তোমালোকক শিকাম। টেন্সৰ বিষয়ে মই তোমালোকক ধুনীয়াকৈ 15-20টা মান ক্লাছ ল'ম আৰু লগতে তোমালোকৰ যোৱা 20-30 বছৰ HSLC আৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে পতা HS ফাইনেল এক্সামিনেশ্যনৰ কোৱেশ্যনখিনি আমি ধুনীয়াকৈ সলিউশন কৰি দিম। মই ভাবো তোমালোকে যদি এই ভিডিওটো বা মোৰ ক্লাছখিনি ধুনীয়াকৈ এটেন্ড কৰা তেতিয়াহ'লে তোমালোকে টেন্সৰ বিষয়ে আৰু কোনো অসুবিধা নাথাকিব আৰু মই ডাটি ক'ব পাৰোঁ যে তোমালোকৰ 100% in any examination will be common from my class. Okay, গতিকে মই আজি তোমালোকৰ প্ৰথম ভিডিওটো আৰম্ভ কৰিলোঁ। প্ৰথম ক্লাছ আমি কি কৈছিলোঁ? টেন্স অসমীয়াত আমি কি পঢ়ো? কাল। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ শিক্ষকে LP স্কুলতে কৈছিলে যে ব্যাকৰণটো খুব এটা দৰকাৰী পাৰ্ট আৰু তেখেতে এটা যোজনা আকাৰে কৈছিল, যি নাজানে ব্যাকৰণ তেওঁৰ পৰা অকাৰণ। গতিকে এই কথাষাৰতে আমি গম পাওঁ যে আমি যিকোনো সাহিত্য অধ্যয়ন কৰিবলৈ হ'লে ব্যাকৰণ জনাটো নিতান্তই প্ৰয়োজন। আৰু টেন্সৰ বুলিকেও আমাৰ শিক্ষাগুৰুসকলে কৈ থৈ গৈছে, টেন্স নাজানিলে আমাৰ কোনো ইংৰাজীৰ চেঞ্চ নাথাকে। এই কথাষাৰৰ দ্বাৰা অৰ্থ এইটোৱেই যে আমি যদি টেন্স নাজানো তেতিয়াহ'লে আমাৰ কি নহ'ব? ইংৰাজীৰ কোনো চেঞ্চ নাথাকিব। ইয়াৰ অৰ্থ ইয়াকে বুজাইছে যে আমি ইংৰাজী দি ভালকৈ কথা ক'ব নোৱাৰিম, ইংৰাজী ৰাইটিংটো কমপ্লিট নহ'ব। গতিকে টেন্স ভেৰি ভেৰি ইম্পৰ্টেণ্ট, interesting and easy for us. Understand? So tense আমি সৰুতে পঢ়িছিলো, টেন্সৰ অসমীয়াটো কাল। সৰুতে আমি পঢ়িছিলো যে কাল কাক বোলে? ক্ৰিয়াৰ সময়কে কাল বোলে। ক্ৰিয়া মানে যি পদে কাম কৰা বা হোৱা বুজায় তাকে কি বোলে? ক্ৰিয়া। ইংৰাজীত এইটো কি বুলি কয়? ভাৰ্ব। VERB। ভার্ব মানে ক্রিয়াপদ। এই ক্রিয়াপদৰ ক্রিয়াৰ সময়কে মানে কাম এটা কেতিয়া হৈছে? আজি হৈছে না যোৱাকালি হৈছে না অহাকালি হ'ব? এই যে সময়, ক্রিয়াৰ সময়টোকে আমি কি কৰোঁ? কাল বুলি কৈছিলোঁ। তো ইংৰাজীত ক্রিয়াৰ সময়কে বা ভাৰ্বৰ সময়কে টেন্স বুলি কোৱা হয়। ঠিক আছে, গতিকে আমি এতিয়া টেন্সৰ বিষয়ে আমি জানিলোঁ, আমি এইটো চবেই জানে। গতিকে আকৌ ভুলটো আকৌ মেক্সিমাম ষ্টুডেণ্টে কৰে। গতিকে আমি ইংৰাজী পাৰ্টত যদি টেন্সৰ বিষয়ে ভালকৈ জানো তেতিয়াহ'লে আমাৰ ইংৰাজী জনাত সুবিধা হ'ব, পৰীক্ষাত ইজি হ'ব। কাৰণ তোমালোকে ফ্ৰম ক্লাছ 8 to 12 তোমালোকৰ ইচ এণ্ড এভৰি এক্সামিনেশ্যনত আমি টেন্সৰ কুৱেশ্যন দেখা পাওঁ। বুজি পাইছা? গতিকে আমি এনেকৈ পঢ়িম যে মোৰ ভিডিঅ'ৰ জৰিয়তে বা মোৰ ক্লাছৰ জৰিয়তে তোমালোকৰ 8ৰ পৰা ষ্টুডেণ্টেও যিখিনি জানিবা আৰু মন দি যদি পঢ়া তোমালোকৰ আৰু পঢ়িব নালাগে, খালি জাষ্ট তোমালোকৰ মোবাইলত হওক বা যিকোনো হওক ভিডিঅ'কেইটা ৰাখিবা আৰু যদি পাৰা নোট বহি উলাই লৈ তাতে নোট কৰি যাবা। ঠিক আছে, গতিকে আমি কি কৰিলোঁ? টেন্স হ'ল
কি ক্রিয়ার মানে ভার্বর সময়কে টেন্স বলে তো টেন্স ইংরাজি টেন্স হল তিনি প্রকার বুঝছেন এই প্রকার আমি জানো সবাই জানো ক্রিয়ার কাল হল তিনি প্রকার মানে কি আসলে টেন্স থ্রি টাইপস তো টাইপস অফ টেন্স টাইপস অফ টেন্স ওকে লিখি লব পড়া টাইপস অফ টেন্স টেন্সর প্রকার টেন্স টেন্স থ্রি টাইপস বা তিনি প্রকার বলি দিয়া আমি যেহেতু অসমীয়া মিডিয়ামতে পড়ি আছো টেন্স তিনি প্রকাৰৰ টেন্স আছে যেনে যেনে কি নাম্বার 1 প্রেজেন্ট টেন্স প্রেজেন্ট টেন্স অসমীয়াত আমি ইয়াক কি বুলি কওঁ বর্তমান কাল বুঝছে বর্তমান কাল তাৰপিছত 2 নম্বৰ হল past tense অসমীয়াত আমি অতীত কাল বুলি কওঁ তাৰপিছত হল ফিউচাৰ টেন্সক আমি কি বুলি কওঁ ফিউচাৰ টেন্স এই ফিউচাৰ টেন্সক আমি কি বুলি কওঁ ভৱিষ্যৎ কাল ওকে তো এইখিনি হল কি টাইপস অফ টেন্স মানে টেন্সৰ প্ৰকাৰ আমি তোমালোকে দেখা পাইছা ধুনীয়াকৈ টেন্সৰ তিনি প্ৰকাৰ নাম্বার 1 প্রেজেন্ট টেন্স বা বর্তমান কাল নাম্বার 2 পাস্ট টেন্স বা অতীত কাল নাম্বার 3 ফিউচার টেন্স বা ভবিষ্যৎ কাল ঠিক আছে এতিয়া আমি পঢ়িম এই প্ৰত্যেকটো টেন্স কাক বলে আৰু প্ৰত্যেকটো টেন্সৰ আকৌ যে সাব টাইপস তাৰ মানে ভাগবিলাক যে আছে এই ভাগবিলাক কি কি সে দেখা আমি কি পঢ়িম এতিয়া আমি পঢ়িম প্রেজেন্ট টেন্স ঠিক আছে প্রেজেন্ট টেন্সৰ বিষয়ে আমি এতিয়া পঢ়িম প্রেজেন্ট টেন্সটো কাক বলে কি কেইবোৰ কাল কেইটামান উদাহৰণ দি চাম ঠিক আছে ওকে বুজি পাইছানে দেখা প্রেজেন্ট টেন্স যি ক্রিয়ার কাল যি ক্রিয়ার কাম বর্তমান হৈ থাকে বা চলি থাকে তাক কি বুলি কোৱা হয় প্রেজেন্ট টেন্স বুলি কয় তোমালোকৰ ডেফিনেশন খিনি তোমালোকৰ পৰীক্ষাত নাহে বাট ডেফিনেশন খিনি যদি তোমালোকে নাজানা তেতিয়াহ'লে আমাৰ বুজোতে অলপ অসুবিধা হয় আছে গতিকে এতিয়া আমি পঢ়িলো কি প্রেজেন্ট টেন্স হল কি যি টেন্সৰ কাম যি ভাৰ্বৰ কাম বৰ্তমানে হৈ থাকে বা চলি থকা বুজায় তাক কি বুলি কোৱা হয় প্রেজেন্ট টেন্স বুলি কোৱা হয় প্রেজেন্ট টেন্স ফর এক্সাম্পল প্রেজেন্ট টেন্স যে আই রাইট এ লেটার আজিকালি তো নিলিখে তথাপি মই লিখাইছো লেটার মানে কি চিঠি আই রাইট এ লেটার মই এখন বা এটা চিঠি লিখো তাৰপিছত এনেকুৱা আছে I am reading আৰু এটা এক্সাম্পল দিলো I am reading a book ইয়াৰ অসমীয়া অৰ্থটো কি মই এখন কিতাপ পঢ়ি আছো ইয়াতে এইবিলাকৰ কামখিনি কি বৰ্তমান হৈ আছে বা চলি আছে সো এইখিনি হল কি প্রেজেন্ট টেন্সৰ ডেফিনেশন আৰু এক্সাম্পল
এইখিনিতে মই তোমালোকক আৰু এটা কথা কৈ ৰাখোঁ যে এই টেন্সটো এনেকুৱা এটা টপিক, এইটো তোমালোকৰ ফ্ৰম ক্লাছ 8 to 12 লৈকে লাগেই। তাৰ উপৰিও আমাৰ যিখিনি কম্পিটিটিভ এক্সামিনেশ্যন আছে, যেনেকুৱা আজিকালি অনায়াসে আমি চাকৰি পোৱা হ'ল, তোমালোকে যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি টেট দিব পাৰিবা, তেতিয়াহ'লে কি হ'ব, এই টেন্সৰ পৰাও প্ৰশ্ন আহে, বুজি পাইছা? আৰু যিকোনো ধৰণৰ চাকৰি অসম গভৰ্ণমেণ্টে যিখিনি, আছাম গভৰ্ণমেণ্টে যিখিনি চাকৰিৰ কাৰণে এডভাৰটাইজ কৰে, তাতে কিন্তু টেন্সৰ কাৰেকশ্যন আহে। গতিকে তোমালোকে টেন্সৰ টপিকটো ভালকৈ মনোযোগেৰে টপিকবিলাক জানিবলৈ যত্ন কৰিবা আৰু বুজিবলৈ যত্ন কৰিবা। ঠিক আছে? ঠিক আছে, এতিয়া আমি পঢ়িম প্ৰেজেণ্ট টেন্সটো পঢ়া হ'ল। এতিয়া আমি পঢ়িম নেক্সট নাম্বাৰ 2 পাষ্ট টেন্স আছিল। পাষ্ট টেন্সটো চোৱা, পাষ্ট টেন্সৰ কি আছিলে? নাম্বাৰ 2 পাষ্ট টেন্স। পাষ্ট টেন্সৰ অসমীয়াটো কি আছিলে? অতীত কাল। পাষ্ট টেন্স কাক বোলে? যি ক্ৰিয়াৰ কাম বা যি ভাৰ্বৰ কাম আগতে শেষ হোৱা বুজাইছে, বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই, মানে আগতে শেষ হোৱা বুজাইছে। বৰ্তমানৰ লগত দেয়াৰ ইজ ন' ৰিলেশ্যন বিটুইন প্ৰেজেণ্ট এণ্ড পাষ্ট আৰু প্ৰেজেণ্টৰ মাজত কোনো ৰিলেশ্যন নাই। তোমালোকে পাষ্ট টেন্স মানে কি? তাৰমানে আগতে বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই, আগতে হৈ গৈছে। যেনেকুৱা মই চাকৰিত 2008 চনত মই চাকৰিত সোমাইছোঁ। ঠিক আছে, মই 2008 চনত চাকৰিত সোমাইছোঁ, এইটো বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই। গতিকে এটা হ'ব কি? ফাৰ্ষ্ট টেন্স। ফাৰ্ষ্ট টেন্সৰ ডেফিনেশ্যনটো পালা। এতিয়া আমি কি কৰিম? ফাৰ্ষ্ট টেন্সৰ এক্সাম্পল চোৱা। জানাই তোমালোকে ই যদি আমি কি বুজাম? এক্সাম্পলটো যেনেকুৱা I went to Delhi last year। কি কৈছে? যেনেকুৱা মই যোৱা বছৰ দিল্লীলৈকে গৈছিলোঁ, বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই। যেনেকুৱা ৰীনা caught a fish। ফাৰ্ষ্ট ফৰ্মত কেছৰ ফাৰ্ষ্ট ফৰ্ম হ'ল কট। ৰীনাই কি কৰিছিল? এটা মাছ ধৰিছিল। কট মানে কেছ মানে ধৰা, ৰীনাই এটা কি কৰিছিল? মাছ ধৰিছিল। গতিকে এইটো হ'ব কি? ফাৰ্ষ্ট টেন্স। ওকে, এতিয়া আমি বুজি পালানে ফাৰ্ষ্ট টেন্সটো? এতিয়া আমি পঢ়িম ফিউচাৰ টেন্স। ফিউচাৰ টেন্সৰ অসমীয়া নামটো হ'ল কি? অসমীয়াত ফিউচাৰ টেন্সক কি বুলি কোৱা হয়? ভৱিষ্যৎকাল বুলি কোৱা হয়। ফিউচাৰ টেন্সটো হ'ল কি? ভৱিষ্যৎকালক ফিউচাৰ টেন্স বুলি কোৱা হয়। আচ্ছা, এই ফিউচাৰ টেন্সৰ আকৌ সূত্ৰটো হ'ব কি? যি ক্ৰিয়াৰ কাম আগলৈ হ'ব, মানে সন্মুখত হ'ব বা ভৱিষ্যতত হ'ব, তাক কি বুলি কোৱা হয়? ফিউচাৰ টেন্স বুলি কোৱা হয়। মানে সন্মুখত হ'ব। যেনেকুৱা অহাকালি মই গুৱাহাটীলৈ যাম, বা অহা দেওবাৰে মই মোৰ বন্ধুৰ ঘৰলৈ যাম। ফৰ এক্সাম্পল, I shall go to school tomorrow মানে অহাকালি মই স্কুললৈ যাম। এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে আমি কি? ফিউচাৰ টেন্স বুলি ভাবি ল'ম, বা এইটো ফিউচাৰ টেন্সত থকা বুলি কওঁ। বুজি পাইছানে? তেতিয়াহ'লে আমি টেন্স তিনিটাৰ ডেফিনেশ্যনটো থুলমূলকৈ পঢ়িলোঁ।
এতিয়া হল আমি এতিয়া পঢ়িম এই প্ৰত্যেকটো টেন্সক আকৌ প্ৰতিটো টেন্সকে আকৌ চাৰিটাকৈ ভাগত ভগোৱা হৈছে প্ৰতিটো টেন্স যেনেকৈ আমি কি তিনিটা টেন্স পাইছো তিনিটা টেন্সৰ প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে পাষ্ট টেন্সৰ চাৰিটা ভাগ আছে তাৰ পিছত ফিউচাৰ টেন্সৰ চাৰিটা ভাগ আছে তেতিয়াহ'লে প্ৰত্যেকটো টেন্সকে আকৌ আমি চাৰিটাকৈ ভাগত ভগাব পাৰো আমি এতিয়া পঢ়িম এই চাৰিটা ভাগ কি চাৰিটা ভাগ এইখিনি আমাক লাগে টেন্সৰ এই ভাগবিলাকৰ পৰা আমাৰ what are the uses of tense এইখিনি very very important so first I write present tense number 1 present tense চাৰিটা ভাগত ভগোৱা হয় বা হৈছে ভগোৱা হৈছে সেইখিনি কি কি ইজি নাম্বাৰ 1 to present indefinite or simple present tense okay to keep prothomto tetal ki pala what is the first one is present indefinite or simple present tense কিছুমান কিতাব তোমাকে সিম্পল পাবা প্রেজেন্ট ইনডিফিনিট প্রায় কিতাবতে পাই যাবা ওকে নাম্বার 2 present continuous tense present continuous tense okay yaate likhe din present continuous tense number 3 will be what present perfect tense okay and last one number 4 that is you write present perfect continuous present perfect continuous tense okay so these are the types of present tense okay 4 types of present tense কি কি বলা এবাৰ মই আকৌ এবাৰ গাই দিছো present indefinite or simple present tense present continuous tense present perfect tense and last one is present perfect continuous tense okay বুজি পাইছা next আমি যেনেকৈ আমি প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰিছো ঠিক তেনেকৈ পাষ্ট টেন্সক আমি চাৰিটা ভাগত ভগাব পাৰিম সেইকেইটা হল again past tense को আমি চাৰিটা ভাগত ভগাব পাৰো সেইকেইটা হল কি past tense को আমি number 2 past tense চাৰিটা প্ৰেজেন্ট টেন্স নিচিনা কৈ চাৰিটা মই আগতে কৈছো এই প্ৰত্যেকটো টেন্সক আৰু চাৰিটা ভাগত ভগোৱা হৈছে ওকে ভগোৱা হৈছে ইজি কি আছিলে নাম্বাৰ 1 যেনেকৈ কৈছিলে যে প্ৰেজেন্ট ইনডিফিনিট or simple present ঠিক হেনেকৈ কি কৰিবা এটো লিখা past indefinite tense or simple past tense okay
নাম্বার টু তো হব কি ফার্স্ট কন্টিনিউয়াস টেন্স, past continuous tense. Number 3, what will be past perfect tense. Okay, and the last one is what is, that is past perfect continuous tense. Okay, so these are the types of past tense. Okay, like present tense. So আমি এতে দুটা টেন্সৰ ভাগ পালো. Last one is future tense. What are the different types of future tense? Like this, different types of future tense are, তার মানে ফিচার টেন্সেরও 4টা ভাগ আছে. আমি সেই ফিচার টেন্সের 4টা ভাগ আমি পঢ়িম কি কি দেখা. এটা আমি ফটোত লিখি লও, সোনকালে ফটাফট লিখি লও. এই একে খালি নামটো তোমালোকে চেঞ্জ কৰিবা, ঠিক আছে? দেখা নাম্বার 3 ফিউচার টেন্স. ফিউচার টেন্স বা ইয়াক ফিউচার টেন্সক আমি কি ফিউচার টেন্সক 4টা ভাগত ভাগ করা হয়েছে. ইজি কি হব প্রেজেন্ট টেন্সৰ ভাগ কেইটা কি হব, যেনেকুৱা আমি প্রেজেন্ট টেন্সৰ ভাগ কেইটা বৈছো প্রেজেন্ট ইনডিফিনিট, প্রেজেন্ট কন্টিনিউয়াস, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস. লাইক দিস ফিউচার টেন্সতো আমার ভাগ কেইটা কি হব ফিউচার ইনডিফিনিট, ফিউচার কন্টিনিউয়াস, ফিউচার পারফেক্ট and future perfect continuous tense. Okay, so write number 1 future indefinite or simple future tense. Okay, so next one is number 2 future continuous tense. Number 3 future perfect tense. And number 4 is future perfect continuous tense. বুঝছে? সো এইখিনি আছিল আমাৰ কি টেন্সৰ প্ৰকাৰ আৰু গোটেইখিনি আমি কৰিলোঁ. গতিকে মই আশা কৰিছোঁ যে তোমালোকে বুজি পাইছা ধুনীয়াকৈ আৰু পাবাই. এতিয়া আমি আজি কি পঢ়িলোঁ সেইখিনি বস্তু অলপ এবাৰ হেৰি কৰোঁ. আজি পঢ়িছোঁ কি টেন্স মানে কাল, ক্ৰিয়াৰ সময়কে টেন্স বলে. টেন্স 3 প্ৰকাৰ, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স. তাৰপিছত আমি কি পঢ়িলোঁ যে এই প্ৰত্যেকটো টেন্স কাক বোলে আৰু ইয়াৰ উদাহৰণ হওয়া আমি পঢ়িলোঁ. প্ৰেজেন্ট টেন্স মানে যি ক্ৰিয়াৰ কাম বৰ্তমান হৈ থাকে বা চলি থকা বুজে তাকে প্ৰেজেন্ট টেন্স বুলি কোৱা হৈছিল. আর পাস্ট টেন্স যি ক্রিয়ার কাম আগতে শেষ হৈ গৈছে বৰ্তমানৰ লগত তাৰ কোনো সম্পৰ্ক নাই, এটা কি বুলি কোৱা হৈছিল পাস্ট টেন্স. আৰু ফিউচাৰ টেন্স যি ক্ৰিয়াৰ কাম আগলৈ হ'ব তাক আমি কি বুলি কৈছিলোঁ ফিউচাৰ টেন্স. আৰু আমি গোটেই এই তিনিটা টেন্সৰে প্ৰত্যেকৰে আকৌ 4টাকৈ যে ভাগ আছে সেই 4টা ভাগৰ বিষয়ে আমি পুংখানুপুংখৰূপে পঢ়িছিলোঁ. যেনেকুৱা প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট,
প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট পারফেক্ট, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস, পাস্ট টেন্সৰ কাৰণে আমি পঢ়িছিলো পাস্ট ইনডিফিনিট, পাস্ট কন্টিনিউয়াস, পাস্ট পারফেক্ট কন্টিনিউয়াস, এন্ড লাস্ট ওয়ান ফিউচার টেন্সত আমি পঢ়িছিলো ফিউচার ইনডিফিনিট, ফিউচার কন্টিনিউয়াস, ফিউচার পারফেক্ট এন্ড ফিউচার পারফেক্ট কন্টিনিউয়াস। আশা কৰোঁ তোমালোকৰ এইখিনি যথেষ্ট আজিৰ ক্লাছত, আৰু এইখিনি পঢ়িলে তোমালোকে টেন্সৰ এই প্ৰাথমিক যিখিনি নলেজ সেইখিনি পাই যাবা। তোমালোকে ভাল লাগিলে মোৰ ক্লাছ বা ভিডিঅ'টোত লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, পাৰিলে ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, থেংক ইউ।